এইখিনি মিয়াৰ এলেকা, মুছলমানৰ এলেকা। এইটো মিয়া কৰিলে কোনো বেয়া নোপোৱা। হিমন্ত বিশ্ব শৰ্মাৰ মিয়া যোনটো কৈছে সেইটো বাংলাদেশৰ পৰা অহাকেইটাক মিয়া বুলি কয়। ধৰক মৰিয়া গৰিয়া তেওঁলোকতো এতিয়া আপোনালোক কিহত কৰে মিয়াত পৰে নেকি? আমিতো মিয়াত পৰিছো। মিয়াত পৰে। আপোনালোক বাহিৰৰ পৰা অহা নেকি? মিয়া বুলি ক'লে বেয়া নাপায় ন? নাই কিয় বেয়া পাম, মানে এইটো আমাৰ নিজৰ নহয়। আমাৰ নাম হুৰমুছ আলী। মোক এটা কথা কওকচোন, এই যেন আপুনি এতিয়া এইবোৰ খেতি কৰিবলৈ লৈছে, কিন্তু বাকী যেন এই পথাৰবোৰ যেনেকে তেওঁলোকে খেতি নকৰাকে থৈ দিছে, কি বেলেগ খেতি কৰিব নোৱাৰে নে নকৰে? পাৰেতো। এই যে পাতা যদি দেখি আছে যে সব 100 না, এই লঙি পাতা যদি চাই আছে সব 100 না। কাইলৈ তাতে এভেকশ্যন যদি কৰি দিয়ে, এতিয়া যিহে হৈ আছে মানুহবিলাকে এভেকশ্যন কৰি যাব লাগিব, যাব লাগিব। চৰকাৰ কি কম, আমাৰ এই বাগিনা এই বছৰ বিজেপি টিকেট ল'ব। মই ইয়াতে আৰু এটা মানুহ দেখিছোঁ যিটো মানুহ খেতিত লাগি আছে। অকণমান কথা পাতি চাওঁচোন কি ৰেছপন্স পাওঁ। এই জেগাটোকো দেখি এনেকুৱা লাগিছে এইটো তেওঁৰ টেণ্ট হয়, এইটো কেম্প চাইট হয়। আপুনি এপাক এনেই আহিব নেকি? আপুনি এপাক আহিব নেকি? ফটো এখন লওঁ আপোনাৰ লগত। ক'ৰ পৰা আহিছে? তেজপুৰৰ পৰা। এনেই আহিছোঁ, মই ফুৰি থাকোঁ মানে ভিতৰুৱা জেগাবোৰ অলপ ঘূৰি থাকোঁ। এইটো কি আপুনি ইয়াতে থাকে নেকি? নাই নাথাকো। কেম্প চাইটত নাথাকো, মানে এই দিনত আৰাম চাৰাম কৰিব লাগে। দিনত জংঘলত বহি থাকিলে বেয়া। কি খেতি কৰে আপুনি? এইটোতো বুঢ়ো ধান কৰিম। বুঢ়ো ধানৰ পিছত শালি ধান, বৰা ধান। বৰা ধানটো ন? বুঢ়ো ধান। এই আজিকালি লগাব লাগিব। নেপালী মানুহ এইবিলাক চব জামুগুৰি এইফালে চব নেপালী মানুহ। এই ইয়াত আছে মানে। আপোনাৰ ঘৰ তাত মানে? আমাৰ তাত খালি ইয়াত আপুনি খেতি কৰিবলৈ নাই? মোক এটা কথা কওকচোন, এই যেন আপুনি এতিয়া এইবোৰ খেতি কৰিবলৈ লৈছে, কিন্তু বাকী যেন এই পথাৰবোৰ যেনেকে তেওঁলোকে খেতি নকৰাকে থৈ দিছে, কি বেলেগ খেতি কৰিব নোৱাৰে নে নকৰে? মানে এই খালি শালি ধান কৰে। খালি শালি ধান কৰে। নহয়, এতিয়া যেন ধান কাটিলে, মানে এই নেপালী মানুহে আৰু অসমীয়া মানুহে এই বুঢ়ো ধান কৰা নাই। বুঢ়ো ধান খাটনি বেছি তো, হলে ধান হয় এইখিনিত 120 মোন ধান হ'ব। আৰু বেলেগ খেতিওতো কৰিব পাৰে। বেলেগ খেতি কৰিলে এই শালি ধান ৰোৱনি কৰিলে 70-80 মোন 90 মোন হ'ব, কিন্তু বুঢ়ো ধান বেছি হয়। নহয়, এতিয়া মোক এটা কথা, মই এই বস্তুটো জানিব বিচাৰিছো, মানে আমাৰ যেন মানুহবিলাকে খেতি কৰে, অকল ধান খেতি কৰি পথাৰখন পেলাই থৈ দিয়ে, বেলেগ খেতি কৰিব নোৱাৰে নেকি? আৰু পাৰেতো, নকৰে যে। এইটোতো এই চাইছে, এইটো সৰিয়হ ধান কাটি পেলাই আগুনত হৰি পেলাইছে। চাওকচোন দিয়া হৰি কেনেকে হৈছে। তাৰপিছত সৰিয়হৰ পিছত আৰু কিবা কৰিব পাৰিব? এই বুঢ়ো ধান ৰোৱনি কৰিব। আচ্ছা, মানে এক বছৰত 2-3টা খেতি হৈ যায়। এতিয়া আগুনত সৰিয়হ সিঁচিছে, এতিয়া এইটো উঠাই পেলাই চৈতত কিংবা এই ফাল্গুনৰ লাষ্টত বুঢ়ো ধান কৰি দিব। বুঢ়ো ধান কৰাৰ পিছত বুঢ়ো ধান জ্যৈষ্ঠত কাটি দিব। তাৰ ফলত এই আষাঢ় মাস আহিলে আকৌ এই শালি ধান ৰোৱনি কৰি দিব। কি নাম এইখন গাঁৱৰ, এইখিনি জেগাখনৰ নাম? এইটো আমতৰা। এইটো আমতৰা। আমতৰা। ঠিকে আছে দিয়ক, আপোনাক মই অকণমান ডিষ্টাৰ্ব কৰিলোঁ। মই মানে ডিষ্টাৰ্ব নহয়, জানিব বিচাৰিছিলোঁ, সেইটোৱে কথা। মানুহবিলাকে খেতি নকৰি পেলাই থৈ দিয়েতো, আৰু ল'ৰাবোৰ বাহিৰত যায় আজিকালি। এই কাৰণেই খেতি কৰা কষ্ট হৈ গৈছে। এই আমি হাজিৰা মানুহ নাপাওঁ। এই মোৰ এফালে বুঢ়া মানুহ কাটিব লাগে। ল'ৰা দুটা আছে, সি বাহিৰত, এটা গাখীৰৰ বেপাৰ কৰে আৰু এটা বাহিৰত আছে। বাহিৰত কি কৰে সি? বাহিৰত এই বেলেগৰ কাম কৰে। খেতি কৰিলে ইয়াত ভাল ইনকাম হয়। এই আমি অকলে খেতি কৰি হাল চাল মাৰিব, ট্ৰেক্টৰ কয় তুমি হাল চাল ট্ৰেক্টৰ দে মাৰিবা, খালি ডিউটি কৰিবা। তাৰপৰা এই যে নেপালী মানুহ আছে, আদিবাসী মানুহ আছে, মাইকী মানুহে ৰোৱনি কৰিব। আৰু আপোনাৰ নামটো কি খুৰা? আমাৰ নাম হুৰমুছ আলী। ঠিক আছে দিয়ক, মই অকণমান সৰুকে ভিডিঅ' এটাও বনাই আছো, মানুহে শিকাকে, বস্তুটো যাতে মানুহে শিকে। ঠিক আছে, আহিছো দিয়ক, আপুনি লাগক খেতিত। আগতো আজি 10 বছৰ আগত এইখিনি গাঁৱত এই আমতৰা একমুঠি বুঢ়ো ধান নহয়। ইয়াৰ মানুহে এই জামুগুৰিৰ পৰা ধান কিনি, চাউল কিনি, এই কণ্ট্ৰলৰ চাউল কিনি আনি খাইছে। যেতিয়া এই মটৰ ওলাই গ'ল, কোম্পানীয়ে মটৰ দিলে, চাবচিডি কেউ 60 লৈছে, কেউ কিনি লৈছে,
লোৱাৰ পিছতে এই বুড়ো ধানৰ উৎপাদন হৈছে মানে হাজাৰ হাজাৰ মন ধান ইয়াৰ পৰা গুচি আছে জামুগুৰি এই জামুগুৰি না এই খাৰপেটি গৈ আছে ধান কিনিবলৈ মানুহেই নাই আমি ধান বেছি মানুহ নাই এরকম হয়েছে এতিয়া এতিয়া যে পৰা আমি কিনি আনিছো সিহঁতে তো বেছি আছে আমিও বেছি আছো ওখানে হাজাৰ হাজাৰ মান ধান বেছি আছে এইখিনি তো এই যে আমি বুৰদান কৰিম আৰু এইটো মানুহে কৰিব এইখিনি মিয়াৰ এলেকা মুছলমানৰ এলেকা এইটো বুৰদানি হ'ব এতিয়া মিয়া আৰু মুছলমান আমাৰ অসমত এইটো চলি থাকে আপোনালোকতো মিয়া নপৰে নে এইটো মিয়া কৰিলে কোনো বেয়া নোপোৱা নহয় মিয়া বস্তুটো কোনটো কয় জানে নাই এতিয়া মই আপোনাক ক্লিয়াৰ কৰি দিওঁ অকণমান মিয়া বস্তুটো যোনটো কৈছে হিমন্ত বিশ্ব শৰ্মাৰ মিয়া যোনটো কৈছে সেইটো বাংলাদেশৰ পৰা অহাকেইটাক মিয়া বুলি কৈছে তো আমাৰ যোনখিনি অসমৰ যোনখিনি আছে ধৰক মৰিয়া গৰিয়া তেওঁলোকতো মিয়াত নপৰে না এতিয়া আপোনালোক কিহত কৰে মিয়াত পৰে নেকি আমিতো মিয়াত পৰিছো মিয়াত পৰে আপোনালোক বাহিৰৰ পৰা অহা নেকি না 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 আমাৰ মা দেউতা ইয়াতে জন্ম হৈছে ইয়াতে মৃত্যু হৈছে যি প্ৰব্লেম কিবা কিবি প্ৰব্লেম এইবিলাক কথা কৈ থাকে সেইবিলাকক লৈ কিবা প্ৰব্লেম আহে নেকি মনত দুখ চুখ পায় নেকি না না দুখ পোৱা নাই দুখ পোৱা নাই সেইটো দুখ পোৱা নাই মিয়া বুলি ক'লে বেয়া নাপায় না না কিয় বেয়া পাম মিয়া কওক কিমান মমি সিংগাই কওক একো বেয়া নাই আপোনালোকৰ এইবোৰ নিজৰ মাটি বাৰী নিজৰ খেতি বাতি নে এইবোৰতো নিজৰ নে মানে এইটো আমাৰ নিজৰ নহয় এইটো মিছা কথা ক'লে লাভ নাই এইটো নেপালী মানুহৰ মাটি ইয়াত ঘৰ আছিল ইয়াতে চেণ্টাৰ বটমৰ ঘৰ আছিল ইয়াতে তাৰপিছত এই বুঢ়াজনী আছিল মৰি গ'ল ল'ৰাবিলাকে মাটি মোৰ হাতত বন্ধক দিছে আজি 2008 চনত 8 চনতে বন্ধক 2008 চনত দিছে দিলে সি মৰি গ'ল সিহঁতেও মৰি গ'ল মানে এইটো মাটি সেই গড়লৈকে 3জনৰ মাটি আছে ইয়াত 2জনৰ তাতে এজনৰ 3জনেই বন্ধক দিলে সিহঁতে 3 বিঘা মাটি বন্ধক দিছে 1 লাখ টকাত আমাৰ ইয়াত দিছে 6 বিঘা 2 লাখ টকাত এইটো 2জনে লিখি দিছে বন্ধক হিচাপে এজন মৰি গ'ল তাৰপিছত মৰি গ'ল যোৱা বছৰ আমি কৈছো যে তুমি এক কাম কৰা আমি বুঢ়া মানুহ আমাৰ খেতি কৰা কষ্ট হয় তুমি আমাৰ টকাটো উঠাই দিয়া দিম বুলি কৈ আছে কিন্তু নিদিয়ে আপুনি খেতি কৰি থাকক খেতি কৰি থাকক আচলতে আমাৰ ঘৰ ইয়াত নহয় আমাৰ ঘৰ ইয়াতে আছিল এই আজি 2020 চন কি এবছৰ হলো যে এই লালটাহু দীঘলী এই সৰ্বানন্দ থকাৰ অৱস্থাত আমাৰ এবছৰ কৰিছে এবছৰ কৰি আমি তাতে 1 চনা মাটি কিনি পেলাই নগাঁৱৰ পৰা আহিছো আচ্ছা নগাঁও কোন জেগা নগাঁও জুৰিয়া জুৰিয়াৰ পৰা ইয়াত আহি আমি মাটি এক জেগাই লৈছো 10 বিঘা আৰু এক জেগাই লৈছো 3 বিঘা 5 বিঘা লোৱাৰ পিছতে এইটোও বন্ধ ৰাখিছো এই আমাৰ এবছৰ কৰি দিলে যিটো আমাৰ ঘৰ আছিল সেইটো 1 চনা মাটি আছিল উঠাই দিলে তাৰপিছত আমাৰ ঘৰটো আকৌ জুৰিয়া গ'ল জুৰিয়াতে আহি পেলাই এইটো মাটি আৰু মেধি ফাট্টা এইটো ম্যাদী পাতা মানে মাটি নেপালীৰ মাটি ইয়াতে আমাৰ লিখি দিছে তুমি বন্ধক খাই থাক কিমান বছৰ খাবা এতিয়া আমি খাই আছো আপোনাৰ পইচা উঠিলে নে নাই পইচা উঠিছে পইচা 2 বছৰে উঠি গ'ল আগতো আমি এতিয়াতো আগতে ধান খেত কৰা নাই আমি 5-7 বছৰ আগত ইয়াত কবি বিলাহী কেৰেলা এইবিলাক খালি ৰোৱনি কৰিছো আপোনাৰ ঘৰ কোনফালে আছে এতিয়া আমাৰ ঘৰ আছে ইয়াত লংগি বজাৰ আছে তাতে কি সেইবোৰ ম্যাদী পাতা আপুনি গৈছে নেকি মই এইফালৰ পৰা আহিলো লংগি বজাৰ 8 কিলোমিটাৰ এই দক্ষিণ ফালে এইটো কি তাত ম্যাদী পতা মাটি এইবোৰ না সব একশন এইবোৰ যদি তাত কেনেবাকে এই আমাৰ যে মাটি সিফালে যে মাটিটো এইটো মেধি সেই যে সেইটো ঘৰটো নাই এই একশন সেইটো ঘৰটো আচ্ছা সব একশন সেই যে পাতা যদি দেখি আছে যে সব একশন এই লংগি বজাৰ যদি চাই আছে সব একশন আচ্ছা কাইলৈ যদি আকৌ পৰা এই গৰৰ পৰা এইখিনি পৰা এই গৰৰ পৰা এইফালে মেধি কাইলৈ তাতে এভেকশ্যন যদি কৰি দিয়ে এতিয়া যিহে হৈ আছে মানুহবিলাকে এভেকশ্যন কৰি যাব লাগিব ক'ত যাব তাৰপিছত এইটো হানা যেতিয়া যি জেগাত পায় তাত যাব লাগিব এভেকশ্যন কৰি দিলে এতিয়া গভৰ্ণমেণ্টৰ পৰা আপোনালোকে সুবিধা পায়নে নাই কিবা কিবি আমি সুবিধা ইয়াৰ পৰা নাপাওঁ আমি নগাঁও পাওঁ নগাঁও জুৰিয়া আমি নগাঁও পাওঁ জুৰিয়াততো আপোনাৰ মাটি বাৰী আছে অলপমান ম্যাদী পতা অলপ মাটি যে পৰিয়ালটো নচলে
সেইকাৰণে ইয়াত আহিছো যে অলপমান মাটি চাটি অ, ৰাখি পেলাই ইয়াতে এভেকশ্যন হ'লে আপুনি নগাঁও গুচি যাব পাৰিব। আমি গুচি এই এবছৰ আগতেই অ, আমি গুছি আমাৰ এড্ৰেছি হৈছে আপোনাক নোটিছ দিছে, আমাৰ নোটিছ আপুনি কিয় গেলে আমি বয়ত গৈছি এতিয়া আপোনাৰ বাঙি চাঙি পেলাব। ফেমিলি ইয়াত ল'ৰা ছোৱালী ইয়াতে আছে? একো নাই, অকল আপুনি? অকলে আমি এই খেতিটো ৰোৱানি কৰিম অ, আকৌ গুচি যাম। তারপরে 15 দিন 20 দিন একটা আইডিয়া আছে কোন টাইমে খাৰ দিব লাগিব। হা, 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 হা। তাৰ ওই টাইমত এই ইয়াত মানুহ আছে যে ইয়াতে ফোন কৰিব যে তোমাৰ ক্ষেত্ৰত খাৰ দিবলৈ সময় হৈছে আহা। আৰু সিফালে যিমানবোৰ মাটি আছে চব একশ্যনীয়া, সব একশন, যেতিয়াই তেতিয়া এভেকশ্যন হৈ যাব পাৰে। সব একশন। এভেকশ্যন হ'লে চবকে বহুত খেদিব। মাটি আছে। এই ইয়াত আমাৰ নেপালী মানুহ আমাৰ লগত আছে, এই খেতেৰ কিবা কিবি হ'লে সিহঁতে ফোন কৰিব আহি যা। আহি এই যে ৰোৱানি কৰাৰ পিছতে আমি গুচি যাম। আপুনি খালি এতিয়া সেইফালে থাকে মানে? ইয়াতে তাতে থাকি ভাত ঠাত খাওঁ, টোপনি যাওঁ আৰু খেতি কৰে? আৰু খেতি কৰোঁ। আপোনাৰ লগত কথা পাতি মোৰ ভাল লাগিলে। ভালকে থাকক দেই, ভালকে থাকক। তাৰপিছত এতিয়া আপুনি কেইদিনমানৰ পিছতে গুচি যাব ন? এই ৰোৱানি হ'লে আমি ঘৰত গুচি যাম। 15 দিন 20 দিন মান ঘৰতে আমি খেতিৰ কোনো কিবা কিবি হ'লে সিহঁতে ফোন কৰিব। এতিয়া কিমান বয়স হৈছে আপোনাৰ? আমাৰ 70 70ৰ ওপৰত হৈছে। চাওঁ মই মানুহটো ভালকে। 70 বছৰ বয়সত আপুনি ইয়াত কোৰ মাৰি আছে? কি কৰিম যেতিয়া হ'লে তো আজিকালি মানুহৰ ঠেলা বেলেগৰ ঘৰত কাম কৰিব লাগে, কামটো নকৰোঁ আৰু কি নিজৰ কাম অলপ কৰি থাকোঁ। এইজন মই কি বুলি মাতিম, খুৰা বুলি মাতিলে মোৰ ভুলে হ'ব। এজন মোৰ দেউতাতকৈ ডাঙৰ বয়সত, তেখেতে ইয়াত খেতি কৰি আছে, কোৰ মাৰি আছে। দিয়ক বাৰু, হ'ব দিয়ক, লাগক আপুনি। তামোল খাই নেকি? নাই নাই, নাখাওঁ মই তামোল। তামোল থাকিলে আছে আমোল। নাই নাই, তামোল নাখাওঁ মই। আপুনি ইমান ধুনীয়াকৈ অসমীয়া কথা কৈছে, নগাঁৱৰ কাৰণেহে পাৰিছে। আমাৰ নগাঁৱৰ মানুহখিনিয়ে একচুৱেলি মুছলমান হওক, অসমীয়া হওক, মিয়া হওক, সকলোৱে খুব ধুনীয়াকৈ অসমীয়া কয়। চৰকাৰ কোনখন সমৰ্থন কৰে? চৰকাৰ কি কম, আমাৰ এই বাগিনা এই বছৰ বিজেপি টিকেট ল'ব। আনোয়ার হোসেন নাম, আপুনি কি জানি কোনো সময় টিকেট পায় নাকি নতুন কৰি। তাৰ সমষ্টিৰ পৰা? ৰূপহী সমষ্টি। ৰূপহী সমষ্টি, আপোনাৰ বিজেপিৰ পৰা টিকট ল'ব। আমারই বাগিনা। সি যদি আমি য'তেই থাকো, সি যদি আমাৰ নিজৰ মানুহ বিজেপি টিকট পায়, পাছ না কৰিলেও মুঠ দিবই লাগিব। ঘৰৰ ওচৰতেই ঘৰ। এজন আমাৰ ঘৰে থো, সিহঁতৰ ঘৰে সেই আলি এইটো মদে এটা ঘৰ। বিজেপিতে যাব লাগিব। কি কৰিম, বাধ্য হৈ যাব লাগিব। নাই, আৰু বিজেপিত যদি ভোট নিদিয়ে আপুনি, বিজেপি বেলেগ প্ৰাৰ্থী আছে জানো? বেলেগ প্ৰাৰ্থী ধৰক ছাপ'জ বোলে বিজেপিক নাই দিয়া, বেলেগ তেনেকুৱা কি বুলি কয়, যোনে চলাব পাৰিব চৰকাৰখন ভালকে, তেনেকুৱা প্ৰাৰ্থী কোনোবা আছে জানো? আগৰ দিনতো আমাৰ এই যে বিজেপি যিমান বছৰ চলি আছে, আমাৰ ৰূপহী সমষ্টিত খালি 1 বছৰ এই যে ইউডি আছিল যে সিহঁতে পাইছিল, আর পোৱা নাই। সব কংগ্রেসই চলি আছে। কংগ্ৰেছে কেনেকুৱা চলাইছিলে? কংগ্রেসে ভালেই চলি আছে। সিহঁতৰ চৰকাৰ নাই কি চলাব, সিহঁতৰ চৰকাৰ নাই কি চলি যাব। আমাৰ ML তো নুৰুল হুদা। এইটো আমি আৰু বেছি কথা নাপাতো। মই এইবাৰ চৰকাৰৰ কথা পাতি সময় নষ্ট নকৰোঁ। মই খেতি চাব আহিছোঁ, খেতি চালোঁ, ইয়াৰ পৰা মই যাওঁ। বাকী চৰকাৰ যি আহে যি নাহে আহি থাকিব, আৰু আমাৰ নিজৰ কাম কৰিবই লাগিব। যি চৰকাৰ আহে খেতি কোৰ মাৰিবই লাগিব। 70 বছৰ বয়সতো যেতিয়া কোৰ মাৰি আছে, তো কোৰ মাৰিবই লাগিব, হয় নাই? ঠিক আছে, লাগক দিয়ক আপুনি, মই যাওঁ।